অসম চৰকাৰ হাই হাই মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা হুঁচিয়াৰ মেঘালয় চৰকাৰ হাই হাই ধ্বনিৰে উত্তাল দক্ষিণ কামৰূপৰ ছয়গাঁৱৰ আকাশ বতাহ বুধবাৰে ছয়গাঁৱৰ গৰু বজাৰত প্ৰথমে প্ৰায় ৩ সহস্ৰাধিক ৰাইজ সমবেত হৈ ১৭ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথেৰে প্ৰায় ১.৫ কিলোমিটাৰ পথ পদযাত্ৰা কৰি ছয়গাঁও চক্ৰ বিষয়া কাৰ্যালয়ত উপস্থিত হয়। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আৰু মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড চাংমাই কইনাধৰাস্থিত অতিথিশালাত দ্বিপাক্ষিক আলোচনাৰ জৰিয়তে অসম মেঘালয় সীমান্তৱৰ্তী কুলচি নদীত ৫৫ মেগাৱাট বিদ্যুৎ উৎপাদনৰ বাবে জলবিদ্যুৎ প্ৰকল্প নিৰ্মাণ কৰিবলৈ তৎপৰ হোৱা কাৰ্যৰ বিৰুদ্ধে জাঙুৰ খাই উঠিছে ছয়গাঁৱৰ ভালেমান দল সংগঠন। শ্ৰী দ্ৰোণ ঘোগা নদীৰ ত্ৰিবেণী সংগমস্থলীৰ পাৰত অনুষ্ঠিত হোৱা প্ৰতিবাদী সভাৰ নেতৃত্ব লয় কামৰূপ জিলা ৰাভা ছাত্ৰ সন্থা, উকিয়াম কেৰচাই আঞ্চলিক অসম মেঘালয় সুৰক্ষা সমিতি, সদৌ অসম গাৰো জাতীয় পৰিষদ, কামৰূপ জিলা ৰাভা মহিলা পৰিষদ, কামৰূপ জিলা ৰাভা জাতীয় পৰিষদ, কামৰূপ জিলা গাৰো জাতীয় পৰিষদ, কামৰূপ জিলা গাৰো ছাত্ৰ সন্থা, কামৰূপ জিলা গাৰো মহিলা পৰিষদ, কামৰূপ জিলা ষষ্ঠ অনুসূচী দাবী সমিতি, কামৰূপ জিলা কোচ ৰাজবংশী ছাত্ৰ সন্থা, কামৰূপ জিলা বেংগলী যুৱ ছাত্ৰ ফেডাৰেশ্যন, কামৰূপ জিলা ৰাভা সাহিত্য সভা, কামৰূপ জিলা গোৰ্খা ছাত্ৰ সন্থা, কেৰচাই আঞ্চলিক খাচী ছাত্ৰ সন্থা, ছয়গাঁও আঞ্চলিক ছাত্ৰ সন্থা, বনগাঁও আঞ্চলিক সদৌ অসম ট্ৰাইবেল সংঘ, খিলঞ্জীয়া অধিকাৰ সংগ্ৰাম সমিতি, অসম ৩ নং আমতলা উন্নয়ন সমিতি, কামৰূপ জিলা খ্ৰীষ্টিয়ান ফৰাম সদৌ কোচ ৰাজবংশী ছাত্ৰ সন্থা, গুৱাহাটী জিলা সমিতিকে ধৰি ১৯টা দল সংগঠনৰ প্ৰতিনিধি অংশগ্ৰহণ কৰে। সভাত চৰকাৰে ৰাইজৰ তথা জনতাৰ ক্ষতি হোৱা কাম যাতে নকৰে তাৰ বাবে সকীয়াই দিয়ে। মুখ্যমন্ত্ৰীৰ এনে সিদ্ধান্তৰ বিৰুদ্ধে পুনৰ তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰাৰ হুংকাৰ দল সংগঠনৰ। এইবাৰ আমি দুষাৰ বক্তব্য ৰখাম। General Secretary Jinsu, Kamruk District Job, who addressed Sangma, President Government Council, Victor Rava, President SSCC Kamruk District Committee, Purno Chandra Rava, General Secretary SSCC Kamruk District Committee, Monindra Das, President Atrasu, Kamruk District Committee, Janto Thakuria, General Secretary Atrasu, Kamruk District Committee, Sanjay Choudhury, All Assam Bengali Youth Student Federation, South Kamruk District Committee, Omio Kumar Rava, President BSGR Kamruk District Committee, Horeshwar Sinha.
Oham Sarkar, go back! Go back! Go back! We want justice! 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 We want justice! 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 Meghalaya Sarkar, go back! Go back! Go back! Meghalaya Sarkar, hi! 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 অঞ্চল এই অঞ্চলৰ জনসাধাৰণ আজি দলে বলে ওলাই আহিছে আৰু এই অঞ্চলৰ জনসাধাৰণে এই যি জলবিদ্যুৎ প্ৰকল্প আমাৰ মাজত যে অসম আৰু মেঘালয় চৰকাৰে যি সিদ্ধান্ত লৈ কলচি নদীত উকিয়ামত যি জলবিদ্যুৎ প্ৰকল্প স্থাপন কৰিব ওলাইছে গতিকে আমি সেই প্ৰকল্প বিচৰা নাই যেহেতু জনসাধাৰণে ৰাইজে যেহেতু ৰজা আৰু আমাৰ জনসাধাৰণে যেহেতু তেওঁলোকৰ লগত থাকি তেওঁলোকক সমৰ্থন জনায় এই অঞ্চলত যি তেওঁলোকৰ চৰকাৰক সমৰ্থন কৰি আহিছিলে গতিকে তেওঁলোকে জনসাধাৰণৰ ক্ষতি হোৱা কাম যেহেতু আমাক চাপি দিছে যি প্ৰকল্প সেই প্ৰকল্পৰ বিৰোধিতা কৰি আজি আমি ইয়াত দল সংগঠন আমি উপস্থিত হৈছোঁ ক্ষেত্ৰত মই এইটোৱে ক'ম যে আমাৰ বৰ্তমানৰ যিখন চৰকাৰ আছে বিজেপি নেতৃত্বাধীন চৰকাৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰ গতিকে তেখেতে জাতি মাটি ভেটি খিলঞ্জীয়াৰ জাতি মাটি ভেটি ৰক্ষা কৰিম বুলি এই চৰকাৰখন গঠন কৰিছিল আৰু তাত সকলোৱে সহমত জনাই অসমৰ ৰাইজে সকলোৱে ভোটদান কৰি একক সংখ্যা গৰিষ্ঠতাৰে এই চৰকাৰখন আহাত সহায় সহযোগ কৰিছিল কিন্তু বৰ্তমান দেখিছোঁ আপুনি কোৱাৰ দৰে বৰদুৱাৰত প্ৰায় 1500 হেক্টৰ ভূমি তেওঁলোকে দখল কৰি কি কৰিছে টাউনশ্বিপ বনাব বিচাৰিছে আজি নদী বান্ধ দিব বিচাৰিছে গতিকে এই নদী বান্ধ দিলে কি হ'ব অকল আপুনি বিল দৰাৰ কথা কৈছে এই অকল বিল দৰাই নহয় ইয়াত থকা যিখিনি ৱেটলেণ্ড আছে চান্দুবি লেক আছে গতিকে চান্দুবি লেকৰ পানীখিনি শুকাই যাব আৰু বিল দৰাত ইতিমধ্যে শুকাই গৈছে আৰু সৰু সৰু এই অঞ্চলত যিবিলাক ৱেটলেণ্ড আছে আমি বিল বুলি কওঁ গতিকে এই বিলবিলাক শুকাই যাব তো বিল শুকাই যোৱাৰ পিছত কি হ'ব ইয়াত থকা যিখিনি জৈৱ বৈচিত্ৰতা এইটো ধ্বংস হৈ যাব চান্দুবি বিলৰ যি জৈৱ বৈচিত্ৰতা ধ্বংস হৈ যাব তাতকৈ ডাঙৰ কথা চান্দুবি বিলত যি জেলিফিছ আছে সেই জেলিফিছ আমাৰ এই অঞ্চলৰ পৰা মানে চিৰদিনৰ কাৰণে নোহোৱা হৈ যাব চান্দুবি আপোনালোকে জানে আজি ফেমাছ পিকনিক স্পট টুৰিষ্ট স্পট গতিকে অসমৰ এই যিটো এটা পৰ্যটনস্থলী এই পৰ্যটনস্থলী পৃথিৱীৰ পৰা নাইকিয়া হৈ যাব এই পৰ্যটনস্থলীত বিভিন্ন দেশৰ মানুহ আহে অসমৰ প্ৰান্তে প্ৰান্তৰ মানুহে সময়ত জানুৱাৰীৰ সময়ত আহে গতিকে এইবিলাক পৃথিৱীৰ পৰা এই যিবিলাক প্ৰাকৃতিক বিনন্দীয়া পৰিৱেশ যি সুন্দৰ এটা পৰিৱেশ এইটো পৃথিৱীৰ পৰা ধ্বংস হ'ব গতিকে